হেল্ল' কি খবৰ সকলোৰে ভালে বিন্দাস মস্তি পঢ়া শুনা কেনেকৈ চলি আছে ভাল চলি আছে প্ৰেক্টিচ কেনেকৈ চলি আছে ভাল চলি আছে আৰু আমি অলৰেডি 10টা পাৰ্ট আপলোড কৰি দিলো 10 পাৰ্টস অলৰেডি আপলোডেড এতিয়া আমাৰ আহিছে 11 নম্বৰ পাৰ্ট কিন্তু মই আগতে কিছুমান কথা ক'ব বিচাৰিছো যদি আপোনালোকক লাগি আছে যে স্যাৰ এনেকা ধৰণৰ প্ৰশ্ন বহুত টাফ হৈছে মই সঁচা কথা কৈছো টাফ হোৱা নাই প্ৰথম কথা দ্বিতীয় কথা তোমালোকৰ এক্সাম আপোনালোকৰ এক্সাম 6 মাৰ্চ 6 এপ্ৰিলত হ'ব এপ্ৰিলৰ 6 তাৰিখ যেটো 23 মাৰ্চত হ'ব আছিল হেতু পিছয় 6 এপ্ৰিলত দি দিলে কিন্তু এটা কথা ইয়াতে গম পাব লাগিব মই সদায় ভিডিও দিম সদায় প্ৰেক্টিস পেপাৰ দি থাকিম আপোনালোকে এই প্ৰেক্টিস পেপাৰ মোৰ প্ৰেক্টিস পেপাৰ ফাৰ্স্ট টু লাষ্ট কৰি দিয়ক আপোনালোকে সঁচাই কৈছো আপোনালোকৰ ম্যাথমেটিক্স পাৰ্ট খিনি বহুত বেছি ভাল হ'ব প্ৰেক্টিস কৰিব লাগিব উইদাউট প্ৰেক্টিস আপুনি একো কৰিব নোৱাৰে আপোনালোকে যিমানখিনি মোক মৰম দি আছে বহুত মৰম দি আছে মোক বহুত ভাল লাগি আছে তো আজি আমি টাইম ওয়েস্ট নকৰাকে আমি আজি আমাৰ প্ৰথম প্ৰশ্নটো চাও আমাৰ কি আছে ইয়াতে ঠিক আছে দুটা সংখ্যাৰ অনুপাত 11:13 যদি দুটা সংখ্যাৰ পৰা 12 বাদ দিয়া হয় তেন্তে এই সংখ্যাটোৰ অনুপাত 7:9 হৈ যায় তেন্তে এই সংখ্যাটো কিমান দুটা সংখ্যাৰ অনুপাত ঠিক আছে কি দিছে 11:2 দুটা সংখ্যাৰ অনুপাত 11:13 কিমান গৈছে 10 ঠিক আছে এই সংখ্যা দুটাৰ পৰা কিমান বাদ দিলে 12 বাদ দিলে ঠিক আছে 12 মাইনাস কৰাৰ পিছত কিমান হৈ যায় অনুপাত 7:9 ঠিক আছে এতিয়া মই যে বয়সৰ অংক কেইটা কৰাও সেই অংকটোৰ নিচিনা সেম টু সেম এতিয়া এই সংখ্যাটোৰ পৰা 12 মাইনাস কৰিলে এই সংখ্যাটোৰ পৰা 12 মাইনাস কৰিলে মই 12 ৰ কথা পিছত চিন্তা কৰিম 11 ৰ পৰা হাতৰ গ্যাপ মানে গ্যাপটো কিমান হৈ আছে 4 13 ৰ পৰা 9 ৰ গ্যাপটো কিমান হৈ আছে 4 যেতিয়া গ্যাপটো সেম আছে তেতিয়া অংকটো কৰিবলৈ বেছি ইজি হৈ যায় ইয়াতে গ্যাপ কিমান আছে 4 ইয়াতে গ্যাপ 4 মই চালো অনুপাতৰ পৰা নেক্সট অনুপাতৰ পাৰ্থক্য কিমান 4 প্ৰশ্ন মোক কৈছে যে 12 মাইনাস কৰা হৈছিল তাৰ মানে মই ইয়াতে অনুপাতৰ গ্যাপত কিমান পাইছো 4 কিন্তু প্ৰশ্ন কৈছে যে 12 মাইনাস কৰা হৈছে তাৰ মানে মই ক'ব 4 12 ৰ সমান এতিয়া কি হৈছে তেন্তে এই সংখ্যাসমূহ কি তেনে সংখ্যাসমূহ কি এটা সংখ্যা 12 যদি 4 12 ৰ সমান হয় 1 কাৰ সমান হ'ব 12/4 1 হ'ব 3 ৰ সমান তেনেহলে এটা কিমান আছে 11 11 কাৰ সমান হ'ব 3 পূৰণ 11 এটো হ'ব 33 আৰু এটা আছে 13 13 কাৰ সমান হ'ব 1 যদি 3 ৰ সমান 13 কাৰ সমান হ'ব 3 * 13 এটো হ'ব তোমাৰ 33 আৰু 39 দুটা অপচন হ'ব কি কেনেকৈ প্ৰশ্নটো কৰিলো আপোনালোকে গম পাইছে চাগে এনেকৈ আপোনালোকক প্ৰশ্নখিনি সমাধান কৰিব লাগিব টেকনিকটো জানিব লাগিব কি টেকনিকত আমি সলভ কৰিব পাৰো কি টেকনিক আমি কৰিব লাগিব সব দুনিয়াকে আমি এনসারটো কৰি দিছো ঠিক আছে নেক্সট প্ৰশ্নলৈ আমি আগুৱাই যাও আমি ইয়াতে নেক্সট প্ৰশ্নটো কি আছে চাব ইয়াতে ঠিক আছে 3/5 3/5 9/10 6/25 ঠিক আছে ঠিক আছে ঠিক আছে ঠিক আছে ঠিক আছে এতিয়া কি হৈছে যে ইয়াৰ HCF কিমান এটা কথা মনত ৰাখিব যেতিয়া ভগ্নাংশৰ HCF ওলাব দিয়ে তেতিয়া HCF কেনেকৈ ওলাব লাগে ওপৰৰ কেইটাৰ HCF তলৰ কেইটাৰ LCM ঠিক আছে এতিয়া ওপৰৰ কেইটাৰ HCF কিমান হ'ব ওপৰৰ কেইটাৰ HCF ওপৰৰ কোন আছে 3 9 6 3 9 6 তলত কিমান আছে 5 10 25 5 10 25 3 9 আৰু 6 ৰ HCF কিমান হ'ব আপোনালোকে যদি চাব যায় 3 ৰে আমি 3 হৰণ কৰিব পাৰিম 3 ৰে আমি 9 হৰণ কৰিব পাৰিম 3 ৰে আমি 6 হৰণ কৰিব পাৰিম তাৰ মানে HCF কিমান হ'ব 3 এতিয়াও আপোনালোকে HCF ওলাবলৈ ইমান টাইম ওয়েষ্ট নকৰিব পৰীক্ষা আহি আছে প্ৰেক্টিস কৰিব লাগিব LCM কিমান হ'ব 5 10 25 25 ক আৰু 10 আৰু 50 সৰি 10 আৰু 5 ৰ যদি আমি LCM ওলাব যাও তেনেহলে কোন আহিব 25 ৰ ডাবল 50 50 ক আমি 25 দি হৰণ কৰিব পাৰিম 10 দি হৰণ কৰিব পাৰিম 5 দি হৰণ কৰিব পাৰিম তাৰ মানে কিমান হ'ব 50 ঠিক আছে LCM কিমান হ'ব 50 তাৰ মানে आंसर কিমান হ'ব 3/50 অপচন নম্বৰ ডি ইজ দি কারেক্ট आंसर যদি ভগ্নাংশৰ মানে কি কয় এটো HCF বা LCM ওলাব দিয়ে HCF ওলাব দিলে ওপৰৰ খিনি HCF ওলাব লাগিব তলৰ খিনি LCM আৰু যদি LCM ওলাব দিয়ে তেনেহলে ওপৰৰ খিনি LCM তলৰ খিনি HCM এটো কথা আপোনালোকে মাইন্ডত ভালকৈ ৰাখিব লাগিব বহুত বেছি এটা ইম্পৰ্টেন্ট কথা ঠিক আছে এটা চাব নেক্সট প্ৰশ্নটো ইয়াতে কি আছে এখন নাৱৰ গতি উজনিতে 12 কিলোমিটাৰ প্ৰতি ঘণ্টাৰ প্ৰবাহৰ বিপক্ষে 8 কিলোমিটাৰ যেতিয়া পানীৰ হতৰ পিনে নাও এটা গতি কৰে তেতিয়া ইয়াক কয় ডাউনস্ট্ৰীম কিমান হৈ গৈছে 12 কিলোমিটাৰ প্ৰতি ঘণ্টা
12 কিলোমিটাৰ প্ৰতি ঘণ্টা আৰু নাওটো যেতিয়া পানীৰ হত এইপিনে গৈ আছে নাওটো এইপিনে গৈ আছে তেতিয়া নাও এইটো গৈ আপ ষ্ট্ৰীম ওপৰ পিনে গৈ আছে ঠিক আছে তেতিয়া ইয়াৰ স্পীডটো কি হৈ যায় কমি যায় কিমান আছে 8 কিলোমিটাৰ প্ৰতি ঘণ্টা ঠিক আছে ঠিক আছে ঠিক আছে সেই অনুসৰি সেই নদী প্ৰবাহৰ গতি কিমান তেনেহলে পানীৰ গতি কিমান আছিল ঠিক আছে এইটো কথা আপোনালোকৰ মন কৰি উলাব লাগিব পানীৰ গতি কিমান আছিল এইটো প্ৰশ্ন কেনেকৈ সমাধান কৰিব লাগিব আপোনালোকে ভালদৰে মন ৰাখিব যেতিয়া পানীৰ হতৰ পিনে নাওটো গৈ থাকিব নাওৰ স্পীড এটা আছে পানীৰ স্পীড এটা আছে তেনেহলে কি দুটা স্পীড প্লাস হৈ তলফালে গৈ থাকিব আৰু যেতিয়া পানীৰ হত তলফালে গৈ আছে পানীৰ হত সদায় তলফালে গৈ থাকিব নাওটো এতিয়া ওপৰফালে আহি আছে তাৰ মানে নাওৰ স্পীডটো আহি আছে কিন্তু পানীৰ হতটো নাওৰ স্পীডটো স্লো কৰি আছে মানে বাধা দি আছে তেনেহলে এবাৰ কি হয় নাওৰ স্পীডটো স্লো হৈ যাব এটো সূত্ৰ যদি আপোনালোকক খুদে এনেকে ডাউন ষ্ট্ৰীম মানে তলপিনে যোৱা স্পীডটো নাওৰ স্পীডটো আৰু ওপৰ পিনে যোৱা নাওৰ স্পীডটো দিয়া থাকে তেনেহলে ইয়াৰ পৰা এটা সূত্ৰ আছে সূত্ৰটো কি হ'ব বোট নাওৰ স্পীড কি হ'ব d + u / 2 আৰু ওয়াটার পানীৰ স্পীড কি হ'ব অকল পানীৰ স্পীডটো d - u / 2 আমাক কি উলাব দিছে পানীৰ স্পীড উলাব দিছে পানীৰ স্পীড ডাউন ষ্ট্ৰীম ডাউন মানে d কিমান আছে 12 মাইনাস ওপৰ পিনে কিমান আছে স্পীড 8 12 - 8 / 2 এটো কিমান হ'ব 4 / 2 2 কিলোমিটাৰ প্ৰতি ঘণ্টা তাৰ মানে নাওৰ স্পীড কিমান সৰি পানীৰ স্পীড কিমান আছে 2 কিলোমিটাৰ প্ৰতি ঘণ্টা এনেকৈ আপোনালোক উলাব লাগিব ঠিক আছে আশা কৰিছো আপোনালোকে বুজি পাইছে ধুনীয়া এটা প্ৰশ্ন আছে এইটো টেকনিক আপোনালোকক মনত ৰাখিব লাগিব যেতিয়া পানীৰ স্পীড তেতিয়া d - u আৰু যেতিয়া নাওৰ স্পীড তেতিয়া d + u চাও এইটো কি কৈছে এটা পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ বাবে প্ৰয়োজনীয় অধিকতম নম্বৰৰ সম্পূৰ্ণ নম্বৰ 35% এটা পৰীক্ষাত উত্তীৰ্ণ হ'বলৈ হলে 35% আপোনাক পাব লাগিব ঠিক আছে এজন পৰীক্ষাৰ্থী 70 নম্বৰ পালে আৰু 70 নম্বৰৰ দ্বাৰা অকৃত হৈ মানে ই পৰীক্ষাত 70 নম্বৰ পালে এতিয়া ই ফেল কৰিলে কৈছে ন মানে আমি যদি কম নম্বৰ পাব ফেল কৰিলো কিমান কম পালি এই 2 মাৰ্কৰ কাৰণে ফেল কৰিলো তাৰ মানে মই 5 মাৰ্কৰ পৰা 2 মাৰ্ক কম আছিল ঠিক তেনেকৈ ইয়াতে ই কি হৈছে 70 নম্বৰ পাইছে 70 নম্বৰ পাইছে কিন্তু ই কি কৈছে 5 মাৰ্কৰ পৰা 70 মাৰ্ক কম পাইছে ওকে নম্বৰৰ পৰা কম পাইছে অকৃত পৰীক্ষাটো সম্পূৰ্ণ নম্বৰ তেনে সম্পূৰ্ণ নম্বৰ কিমান আছিল ঠিক আছে মই যদি এতিয়া কও যে পৰীক্ষাটোত 100% ৰ পৰীক্ষা হৈছে তেনেহলে 5 নম্বৰ কিমান আছে 35% ই কিমান নম্বৰ পালে 70 নম্বৰ পালে নম্বৰ পাইছে কিন্তু পার্সেন্টেজ পোৱা নাই 70 নম্বৰ পালে এই 35% ৰ পৰা 70 নম্বৰৰ গ্যাপ কিমান আছিল 70 ঠিক আছে 70 নম্বৰ পালে ফেল কৰিলে পাস কিমান নম্বৰ কাৰণে ফেল কৰিলে 70 নম্বৰৰ কাৰণে ফেল কৰিলে 70 পালে আৰু 70 পাব লাগিছিল তেতিয়া ই 5 মাৰ্কটো পালে হয় আৰু 70 পাব লাগিছিল ই 70 পাইছে আৰু 70 পালে ই পাস কৰিলে হয় তাৰ মানে 70 নম্বৰ কম আছে তাৰ মানে ই 70 নম্বৰ কম পাইছে তেনেহলে ইয়াক পাস কৰিবলৈ হলে কিমান নম্বৰ লাগিব 70 নিজে পাইছে আৰু এটা 70 পালে ই পাস কৰিলে হয় তেনেহলে 140 পালে পাস কৰে আৰু এই 140 কাৰ সমান 35% সমান কাৰণ আমি জানো 35% মানে 140 5 মাৰ্ক ঠিক আছে এটা 35 যদি ইয়াৰ সমান হয় 100 কাৰ সমান হ'ব 140 divided by 35 into 100 35 দিয়ে এটু কাটলে হ'ব 4 4 পূৰণ 1 কিমান হ'ব 400 তাৰ মানে পৰীক্ষাটোত মুঠ নম্বৰ কিমান আছিল 400 আশা কৰিছো আপোনালোকে বুজি পাইছে ধুনীয়া এটা প্ৰশ্ন আছিল কেনেকৈ বস্তুটো সমাধান কৰিব লাগে চাইছে আপোনালোকে এনেকা ধৰণৰ প্ৰশ্ন পৰীক্ষাত আহে ইগনোৰ নকৰিব প্ৰেক্টিস কৰি থাকিব আহিব এনেকা ধৰণৰ প্ৰশ্ন এনেকা নহব ব্লেগে আপোনাক মানে কি কয় ইনস্পায়াৰ কৰি আছে যে ভাই এনেকা প্ৰশ্ন নাহে এইটো কয় এইটো দৰকাৰ নাই এটা টপিক ধৰক এটা সিরিজ আছে গোটেই সিরিজ একৰ পৰা 10টা সিরিজ মই অলৰেডি আপলোড কৰিলো আপোনালোকে 10টা সিরিজ চাওক তেতিয়া আপোনালোকে ক'ব ইয়েস প্ৰশ্নখিনি এনে মানে অকাজিয়া প্ৰশ্ন নহয় কোৱালিটি থকা প্ৰশ্ন এইবোৰ কোৱালিটি থকা প্ৰশ্ন হয় ঠিক আছে একো একেবারে ইজি প্রশ্ন এটো 1:2:3 দে ইস্টু টু আহানে তিনটা সংখ্যা 1:2:3 অনুপাতত আছে ঠিক আছে যদি হতৰ ইম্পৰ্টেন্স ফ্যাক্টৰ মানে কি হৈছে HCF ৰ কথা বুজায় HCF কিমান 12 তেনেহলে সংখ্যা তিনটা কি হ'ব তিনটা সংখ্যাৰ অনুপাত দিয়া আছে 1:2:3 আৰু ইহতৰ ইম্পৰ্টেন্স ফ্যাক্টৰ মানে আটাইতকৈ ডাঙৰ ফ্যাক্টৰ যেটো HCF হেতু কিমান বুলি দিয়া আছে 12 বুলি তেনে সংখ্যাটো কি হ'ব ডাইরেক্ট কথা যেতিয়া HCF দিয়া থাকিব অনুপাতৰ পৰা হেতু ডাইরেক্ট পূৰণ কৰিব এটো এটা হ'ব 12 HCF পূৰণ অনুপাতৰ লগত HCF পূৰণ 1 পূৰণ 12 2 পূৰণ 12 24 আনটো হ'ব 24 আৰু 3 পূৰণ 12 আনটো হ'ব কিমান 36 ঠিক আছে 12 24 36 অপশন নম্বৰ সি ইজ দি কারেক্ট আনসার ধুনিয়া এটা প্ৰশ্ন আছিল কৰি ভাল লাগি গল ঠিক আছে কৰি ভাল লাগি গল
কি কৈছে দুটা সংখ্যাৰ যোগফল 77 আৰু ইহঁতৰ অনুপাত 6:5 অনুপাত 6:5 যোগফল কিমান 77 আৰে ভাই মই অনুপাত যোগ কৰিলে কিমান পাম 11 প্রশ্ন কৈছে 77 মই কৈছো 11 তাৰ মানে 77 ৰ সমান এতিয়া 11 যদি 77 ৰ সমান হয় তেনে ইহঁতৰ পাৰ্থক্য কিমান ইহঁতৰ যোগ কৰিলে 11 পাও আমি 11 77 পাৰ্থক্য কিমান 6 ৰ পৰা 5 মাইনাস কৰিলে পাৰ্থক্য 1 তেনে 1 কাৰ সমান হ'ব 1 হ'ব 77 divided by 11 এটো কাটলে কিমান হ'ব 7 ইজি হয় ভাই ইজি ইজি তুমি আগে ইজি এটো সব যদি p is to q equal to 5 is to 2 then there 2p minus 3q 3p minus 5q মান কিমান এনেকা ধৰণৰ প্ৰশ্ন বহুতে k লৈ কৰে k লৈ কৰিব দৰকাৰ নাই ডাইৰেক্ট কৈ দিব ইয়াতে p ৰ মান 5 ইয়াতে q ৰ মান 2 তেনলে কি হৈছে 2p minus 3q is to 3p minus 5q অপশন কেটা তুলাই নাই 2p মানে 2 into p p ৰ মান 5 2 into 5 minus 3 into 2 q ৰ মান 2 আছে is to 3 into 5 minus 5 into 2 এটো কিমান হ'ব 10 10 ৰ পৰা এটো হ'ব 10 minus 6 অনুপাত এটো হ'ব 15 minus 10 10 minus 6 মানে 4 15 minus 10 মানে 5 4:5 ঠিক আছে आंसर কিমান হৈ যাব 4:5 একেবাৰে ইজি হয় আপোনালোকে পৰীক্ষা এনেকে আৰামসে কৰিব পাৰিব কিন্তু ক্যালকুলেশনত একেবাৰে খৰধৰ নকৰিব ক্যালকুলেশন ভুল হৈ যাব স্লোলি কৰি থাকিব আপোনালোকৰ ক্যালকুলেশনটো সঠিক হোৱাৰ চান্স আছে এটা বিক্রেতাই এটা হাত ঘড়ি 225 টাকাত কিনে আৰু ইয়াৰ মেৰামতিত 15 টকা খৰচ কৰে যদি তেওঁ এইটো 300 টাকাত বিক্ৰী হয় তেন্তে ইয়াৰ লাভৰ শতাংশ আমাৰ ইয়াতে কস্ট প্রাইসটো ওলাব লাগিব কস্ট প্রাইসটো কি হ'ব ই কিনিছে 225 টাকাত কিন্তু 15 টাকা মেৰামতিত খৰচ কৰিলে আলটিমেটলি এইটো পকেটৰ পৰা গৈছে 15 টাকা মেৰামতি কৰোতে গৈছে তেল টোটাল কিমান টাকা খৰচ কৰিলে 240 টাকা ঠিক আছে সেল প্রাইস বিক্ৰী কিমানত কৰিলে 300 টাকা ঠিক আছে তেনে লাভ কিমান হল কিমান শতাংশ percent of profit profit always calculate on cost price এর উপর profit calculate হয় উপর কিমান টাকা লাভ হৈছে লাভ কিমান টাকা লাভ হল profit কিমান profit হৈছে 240 টাকা খৰচ কৰি 300 টাকা বিক্ৰী কৰিলে লাভ কিমান হ'ব 60 টাকা তাৰ মানে into 100% ঠিক আছে এইটো নিয়ম সকলে জানে এতিয়া ঠিক আছে এতিয়া আপোনালোকে চাব ইয়াতে p 60 টাকা লাভ কৰিছে কাৰ ওপৰত কস্ট প্রাইস কিমান 240 into 100% ঠিক আছে এটো কাটি দিলো এটো কাটিলে 4 ৰে 100 কাটিলে 25 তাৰ মানে ইয়াৰ লাভ কিমান হৈছে 25% from C is the correct answer 25% ধুনিয়া প্ৰশ্ন হয় একেবাৰে ইজি প্ৰশ্ন এনেকা প্ৰশ্ন যদি আপোনালোকে ভুল কৰে তেনে হলে বহুত বেয়া কথা এনেকা প্ৰশ্ন পৰীক্ষাত আপোনালোকে দেখা পাব প্ৰেক্টিস লাগিব বেছি প্ৰেক্টিস লাগিব তেতিয়া আপোনালোকে পাৰিব আদাৰৱাইজ আপোনালোকে নোৱাৰে এটা কথা কৈ দিছো সাকসেস ইমান ইজিলি কেতিয়াও নাপায় সাকসেস ইমান ইজিলি আপুনি কেতিয়াও নাপায় যেতিয়া লৈকে আপুনি আপোনাৰ মূৰৰ ঘাম মাটিত নেপেলায় মূৰৰ ঘাম মাটিত পেলাব লাগিব এতিয়া বহুতে কব এটা ঠেলাওয়ালা ৰিক্সাওয়ালা ইহঁতে মূৰৰ ঘাম বহুত মাটিত পেলাই আছে ইহঁতৰ ঠেলাওয়ালা ৰিক্সাওয়ালা ইহঁতে যে মানে মূৰৰ ঘাম মাটিত পেলাই আছে ঠিক আছে ইহঁতে দিন উপাৰ্জন কৰি আছে কি কাৰণ ইহঁতে নিজৰ স্ট্ৰাগল যেটো টাইম পিৰিয়ড আছিল সেই টাইম পিৰিয়ড ইহঁতে মূৰৰ ঘাম মাটিত পেলোৱা নাছিল মই বেয়া বুলি কোৱা নাই হেতু যে ঠেলা লৈছে ইহঁতক বেয়া পাও হেতু বুলি কোৱা নাই টাইম সব বস্তু চেঞ্জ কৰি দিয়ে আজি আপুনি শুই থাকিব আজি আপুনি বিন্দাস থাকিব মই নপহু মোৰ হৈ যাব কালি কিন্তু আপোনাক কষ্ট কৰিব লাগিব টাইম কাৰো বাবে ৰখি নাথাকে আপোনাৰ কাৰণে যদি একদিনত 24 ঘন্টা মোৰ কাৰণে একদিনত 24 ঘন্টা এই 24 ঘন্টা আপুনি কেনেকৈ ইউজ কৰিলে এটো আপোনাৰ ম্যাটাৰ মই কেনেকৈ ইউজ কৰিলো এটো মোৰ ম্যাটাৰ মই শুই থাকি ইউজ কৰিলো নে ঘুৰি ফুৰি ইউজ কৰিলো নে কিবা মোৰ স্কিল ডেভেলপমেন্টত ইউজ কৰিলো নে মই কিবা বস্তু এটা বনাবলৈ বা কোশ্চেন পেপাৰ সেট কৰিবলৈ ইউজ কৰিলো নে মই কেনেকৈ ইউজ কৰিলো এটো মোৰ পাৰ্সোনাল ম্যাটাৰ আৰু এই মতে মোৰ ফিউচাৰ বিল্ড আপ হ'ব ঠিক তেনেকৈ এটো আপোনাৰ ক্ষেত্ৰত আপুনি আপোনাৰ দিনটো আপুনি কি কৰিলে শুই থাকিলে নে প্ৰেক্টিস কৰিলে নে কিবা ভাল এটা কাম কৰিলে নে কিবা নিজৰ মানে গ্ৰোইংৰ কাৰণে ইমপ্ৰুভমেন্টৰ কাৰণে কিবা কাম কৰিলে নে আপুনি গোটেই দিনটো শুই আছিল এইফালে ফুৰিব গল এইটো আড্ডা মাৰিলে হেতু আড্ডা মাৰিলে এই মতে আপোনাৰ ফিউচাৰটো ডিসাইড হৈ আছে সেই কাৰণে আপুনি আজি যি কৰিব আপোনাৰ কালি তেনেকৈ বিল্ড আপ হ'ব
তো আজি আপুনি নিজকে চেঞ্জ কৰক, কালিটো চেঞ্জ হ'ব, ঠিক আছে? এইটো কথা মাইণ্ডত ৰাখিব লাগিব। আকৌ ভুল। এইটো কোশ্চেন আছিলে 151 স্কয়াৰ মাইনাছ 149 স্কয়াৰ, ঠিক আছে? এইটো কোশ্চেন আছিলে এইটো। যেতিয়া এনেকা ধৰণৰ প্ৰশ্ন আপুনি দেখা পাব 151 স্কয়াৰ মাইনাছ 149 স্কয়াৰ, এইটো হ'ব 151 প্লাছ 149 আৰু এইটো হ'ব 151 মাইনাছ 149। কিয় এনেকা হ'ব? আমি জানো a স্কয়াৰ মাইনাছ b স্কয়াৰ ইকুৱেলছ টু a প্লাছ b ইনটু a মাইনাছ b, ঠিক আছে? এতিয়া এইটো a স্কয়াৰ মাইনাছ b স্কয়াৰ, a প্লাছ b, a প্লাছ b, a মাইনাছ b, a মাইনাছ b, এই দুটা প্লাছ কৰিলে কিমান হ'ব? 300 ইনটু এইটোৰ পৰা এইটো মাইনাছ কৰি থাকিব 2, 300 পূৰণ 2 কিমান থাকিব? 600। অপশ্যন নম্বৰ বি ইজ দি কাৰেক্ট আনসাৰ, ঠিক আছে? কোশ্চেনটো অকণমান গণ্ডগোল আছে, কোশ্চেনটো এইটো হয়। মই লাহে লাহে কথা পাতি আছো আজি, মানে আচ্ছা ওকে, স্পিডত পাতিম এতিয়া, ঠিক আছে? ভইচটো এতিয়া লাউড কৰিব লাগিব। চাব এতিয়া কি কৈছে ইয়াতে? a by b, sorry, a by 3 equals to b by 2 equals to c by 5, ঠিক আছে? এতিয়া ইয়াতে কি কৈছে? তেনেহলে c plus a square, a plus b square, b plus c square, ইয়াৰ মান কিমান হ'ব? ডাইরেক্ট এনেকা প্রশ্ন আপোনালোকে কি কৰিব? আমি কিন্তু একচুয়ালি এনেকে এটু বনাই লব লাগে, a is to b is to c বনাই লব লাগে। ইয়াতে এনেকা ধৰণৰ প্ৰশ্ন আপোনালোকে দেখা পালে একো বনাই লব দৰকাৰ নাই। ইয়াতে কি আছে? c plus a, c ৰ তলত কিমান আছে? 5, 5 plus a ৰ তলত কিমান আছে? 3, 5 plus 3, ঠিক আছে? তাৰ পিছত স্কয়াৰ a plus b, a ৰ তলত 3, b ৰ তলত 2, 3 plus 2 স্কয়ার is to b plus c, b2 plus 5 স্কয়ার, ঠিক আছে? 5 plus 3 কিমান হ'ব? 8, 8 স্কয়ার মানে 64 is to 3 plus 2 5, 5 স্কয়ার মানে 25 is to 2 plus 5 মানে 7, 7 স্কয়ার মানে 49। অপশন নাম্বার C is the correct answer। 464 25 49 is the correct answer। দুনিয়া প্ৰশ্ন আছিলে, ডাইৰেক্ট বহাই দি কৈ দিব, একো আপত্তি নাই। এনেকা ধৰণৰ প্ৰশ্ন এনেকে কৰিব লাগিব, ঠিক আছে? আশা কৰিছো আপোনালোকে বুজি পাইছে। buy 3 get 1 free, দোকানত আপোনালোকে কিন্তু দেখা পায় buy 1 get 1 free, b1 g1, ঠিক আছে? এনেকে দেখা পায় buy 2 get 2 free, buy 3 get 1 free। ইয়াতে কৈছে buy 3 get 1 free, how much percentage discount? তেনেহলে মোক ডিসকাউন্ট কিমান দিলে? ইয়াতে বহুতে এটা বস্তু ভুল কৰে। কেনেকে ভুল কৰে? সবে ভাবে যে মই তিনিটা কিনিলো, এটা ফ্ৰী পালো আৰু মোৰ পার্সেন্টেজ এতিয়া আহি যাব, তিনিটা এইটো কাটিলে মানে মই 33% ফ্ৰী পালো, যেটো একেবাৰে ভুল, ঠিক আছে? আপুনি দোকানত ডাইরেক্ট সিম্পল ভাবে আপুনি ক্যালকুলেট কৰিব, একেবাৰে ইজি ভাবে আহি যাব। আপুনি দোকানৰ পৰা কেইটা বস্তু লৈছে, যদি আপুনি তিনিটা কিনে এটা ফ্ৰী, তাৰ মানে দোকানে আপোনাক কেইটা বস্তু দিছে? দোকানীয়ে 4টা বস্তু দিছে। আপুনি তিনিটাৰ বস্তু পে কৰিলে, তিনিটাৰ দাম টকা দিছে ইহঁতক, দোকানদাৰে আপোনাক কিমান দিছে? 4টা দিছে, তলত 4টা, ঠিক আছে? ফ্ৰী কেইটা দিলে? আপুনি তিনিটাৰ দাম পে কৰিছে, এটা ফ্ৰী দিছে। এতিয়া যদি এনেকা থাকে যে buy 3 get 3 free, তিনটা কিনলে তিনটা ফ্ৰী, ডাইরেক্ট কি কৰিব? আপোনাক দোকানদাৰে কেইটা দিব? তিনিটা কিনলে তিনটা, টোটাল দিব 6টা। তিনিটাৰ দাম আপুনি পে কৰিলে, কেইটা ফ্ৰী দিলে? তিনিটা ফ্ৰী দিলে। তাৰ মানে কিমান পার্সেন্ট ফ্ৰী দিলে? 100% নহয়, 50%। আপুনি 6টা কিনিলে তিনিটাৰ দাম পে কৰিলে। ঠিক আছে, ঠিক আছে, ঠিক আছে, ঠিক আছে। আজিৰ কাৰণে এইখিনি আছিল। আশা কৰিছো আপোনালোকে ভিডিঅটো ভালদৰে বুজি পাইছে, কেনেকে কৰিব লাগিব আপোনালোকে গম পাইছে। তো এইখিনি আছিল আজিৰ প্ৰশ্নটো, আমি যিখিনি ইম্পৰ্টেন্ট প্ৰশ্ন আছিল আমি আজি সমাধান কৰি দিলো। মোৰ গাটো ইমান এটা ভাল নহয়, বহুত বেয়া লাগি আছে, নাজানো কিয় বা বেয়া লাগি আছে, আৰু গাটো মানে অকনমান মানে
আনইজি ফিল হৈ আছে, তো সেইকাৰণে আজিৰ কাৰণে অকণমান সোনকালে কৈছো। মে বি আজি আমাৰ ৰিজনিঙৰ পাৰ্টটো আহিব পাৰে, নাহিব পাৰে, তাৰ কাৰণে মই ৰিয়েলি ভেৰি ভেৰি চৰি। ঠিক আছে, আপোনালোকে প্ৰিপাৰেশ্যন কৰি থাকক, সাজু হৈ থাকক, পৰীক্ষাত এবাৰ উত্তীৰ্ণ হ'বই লাগিব, এইটো আমাৰ লাষ্ট টাৰ্গেট। টাটা বাই বাই, লাভ ইউ।